যোৰহাটৰ অন্বেষা শইকীয়াৰ হত্যাকাণ্ডৰ সেই ফ্লেটটোৰ চিচিটিভি ফুটেজ আহি পৰিছে আৰু সেই ফুটেজত স্পষ্ট ৰূপত ওলাই পৰিছে কেনেকৈ সেই ৰাতি এই অন্বেষা শইকীয়াক হত্যা কৰা হৈছিল। প্ৰথমতে ড্ৰাগছ, তাৰপিছতে নিবস্ত্ৰ, তাৰপিছতে সেই সম্ভোগ, তাৰপিছত হত্যা। এনেকুৱা ধৰণে কেনেকৈ এই আৰিয়ানে এই কামটো সংঘটিত কৰিছিল, চিচিটিভিৰ ফুটেজ আহি পৰিছে। আপোনালোকে সেইখিনি গোটেইখিনি দেখিবলৈ পাব আৰু শুনিবলৈ পাব। কিন্তু তাৰ আগত আপোনালোকে গম পাব লাগিব যে এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ এটা ফ্লেটত। হয়, এইগৰাকী হৈছে অন্বেষা শইকীয়া আৰু অন্বেষা শইকীয়াৰ বান্ধৱী। এয়া বহু বান্ধৱী এতিয়া এই জালত পৰিছে আৰু পুলিচৰ জেৰাত তেওঁলোক সোমাই পৰিছে। এতিয়া অন্বেষা শইকীয়া হত্যাকাণ্ডৰ কেনেকৈ ঘটিছিল এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব। কিন্তু তাৰ আগত গম পাই লওক যে চিচিটিভি ফুটেজ আহি পৰিছে আৰু সেই ফুটেজত স্পষ্ট ৰূপত গম পোৱা গৈছে যে কেনেকৈ অন্বেষা শইকীয়াক এনেকৈ নিধন কৰা হৈছিল, তেখেতৰ গাৰ কাপোৰ কেনেকৈ খুলি পেলোৱা হৈছিল, কেনেকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাইছিল, তাৰ পিছত কেনেকৈ নিশেষ কৰি দিয়া হৈছিল, কেনেকৈ সম্ভোগ কৰিছিল, এই সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত গম পাব আৰু দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকক জনাই থৈছো যে এই ঘটনা, অন্বেষা শইকীয়াৰ এই ঘটনাটো ঘটিছিল যোৰহাটত 15 আগষ্টৰ ৰাতি তাত পাৰ্টি হৈছিল। হয়, ড্ৰাগছ পাৰ্টি হৈছিল আৰু সেই পাৰ্টিতে উপস্থিত আছিল অন্বেষা শইকীয়া। অন্বেষা শইকীয়াৰ লগত আছিল আৰিয়ান নামৰ যুৱকজন তাত তেখেত আছিল আৰু আৰিয়ানৰে ঘৰ আছিল সেইটো ফ্লেটৰ, সেই ফ্লেটটো আছিল আৰিয়ানৰ। সেইখিনি সময়ত মাক উপস্থিত নাই বুলি মাকে এতিয়া দাবী কৰিছে আৰু আৰিয়ান আছিল আগৰে পৰা নিচাযুক্ত দ্ৰব্যৰ লগত আসক্ত। তাৰ পিছত তেখেতৰ লগত বহু কেইগৰাকী বান্ধৱী আছিল, যিসকল বান্ধৱী বৰ্তমান সময়ত পুলিচৰ জেৰালৈ আহিছে, পুলিচে গ্ৰেপ্তাৰ কৰিছে। কাৰণ সেইখিনি সময়ত মেডিকেললৈ লৈ গৈছিল এখন গাড়ীত আৰু সেই গাড়ীৰ ব্যক্তিজনৰ লগতো সোধপোছ চলি আছে। এতিয়া অন্বেষা শইকীয়াৰ লগত প্ৰকৃততে সেই ৰাতি কি ঘটিছিল, কেনেকৈ অন্বেষা শইকীয়া নাইকিয়া হৈ গল এই সংসাৰৰ পৰা, কেনেকৈ এই ঘটনা সংঘটিত হৈছিল। হয়, আপোনালোকে গম পায় আজিকালি যুৱ প্ৰজন্মই বেছিকৈ নিচাযুক্ত দ্ৰব্যৰ লগত তেওঁলোক আকৃষ্ট হৈ গৈছে আৰু আকৃষ্ট হোৱাৰ ফলতেই সেই ঘটনাটো সংঘটিত হবলৈ পালে। এতিয়া মাকৰ ভাষ্য আহি পৰিছে। মাকে কৈছে যে সেই ৰাতি মই নাছিলো, মই সেই ৰাতি সেই ফ্লেটত নাছিলো আৰু ল'ৰাটোও নাছিল বুলি কৈছে। কিন্তু পিছ মুহূৰ্ততে তেওঁ মাকে, অৰ্থাৎ ঝৰ্ণা গোস্বামী, আৰিয়ান গোস্বামীৰ মাকে পিছ মুহূৰ্ততে আকৌ কৈছে যে সেই ৰাতি মোৰ ল'ৰাটো আছিল বুলি, কাৰণ ভিডিঅ' ফুটেজত ধৰা পৰিছে, চিচি কেমেৰা টিভি ফুটেজত ধৰা পৰিছে ল'ৰাজন যে আছিল। গতিকে হাৰি যাব যে নোৱাৰিব এই কথাটো স্পষ্ট হৈ পৰিছে। আৰু স্থানীয় যিসকল সেই এপাৰ্টমেন্টটোত থাকে, সেই ফ্লেটটোত থাকে, সেই ব্যক্তিসকলে অভিযোগ কৰিছে যে পুলিচকো ইয়াৰ বিষয়ে জনোৱা হৈছিল বহুদিনৰ আগতেই, কিন্তু পুলিচে তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ নললে, যাৰ কাৰণে আজিৰ এই ঘটনাটো ঘটিবলৈ পালে বুলি স্থানীয় ব্যক্তিসকলে এতিয়া মত পোষণ কৰিছে। আৰু স্থানীয় ৰাইজে আশা কৰিছে যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ পুনৰাবৃত্তি নহয়, এই কথাটো তেওঁলোকে আশা কৰিছে। কিন্তু এই আৰিয়ান এজন সঁচাকৈ আসক্ত ল'ৰা, তেখেতে নিচা খায়। তেওঁ আচলতে ৰিহেব চেণ্টাৰত থকা এজন ল'ৰা। মাকে নিজ মুখেৰে এতিয়া কৈছে সেইখিনি কথা যে আৰিয়ানে কেনেকৈ ইটোৰ পিছত সিটো নিচা কেন্দ্ৰত তেওঁ আছিলগৈ নিচা এৰুৱাবৰ কাৰণে, সেই কথাখিনি উপলব্ধি কৰিছে এতিয়া মাকে। কিন্তু মাকে বেপেৰুৱা ধৰণে কিছুমান মন্তব্য প্ৰকাশ কৰিছে মিডিয়াৰ আগত। কৈছে যে মই এইবোৰ কথা নাজানো, ল'ৰাই সেইবোৰ মোক পইচা নিবিচাৰে খাবলৈ, বাইক এখন বিচাৰিছিল পিছ মুহূৰ্ততে কয়, আৰু মই তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাই তাক উচতনি যোগাব পৰা, আৰু সেই ৰাতি মই নাছিলো তাত। কিন্তু নথকাৰ সুযোগ লৈ কেনেকৈ পুতেকে সেই ঘৰলৈ যুৱতী মাতি আনি তেনেকুৱা ধৰণৰ পাৰ্টি কৰিবলগীয়া হল, এই কথাটো এতিয়া আশ্চৰ্যজনক হৈ পৰিছে। আৰু ওচৰ চুবুৰীয়া মানুহে ইয়াত বাধা দিব নোৱাৰে, কাৰণ ল'ৰাকেইজন যথেষ্ট উদ্দণ্ড, তেওঁলোকে এনেকুৱা ধৰণৰ অনৈতিক কামবোৰ প্ৰায়ে কৰি ফুৰে বুলি গম পোৱা গৈছে। এতিয়া আৰিয়ান গোস্বামী যিজন মূল অভিযুক্ত, সেই অভিযুক্তজনক পুলিচে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া সেই পাৰ্টিত উপস্থিত থকা যিসকল যুৱতী আছিল ৰঙীন পাৰ্টিত নিশা, সেই যুৱতীসকলক এতিয়া পুলিচে জেৰা কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে। সেই ঘটনাৰ লগত কেনেকৈ জড়িত হৈছিল বা সেই ঘটনা কেনেকৈ
কেনেকৈ সংগঠিত হৈছিল। এতিয়া আপোনালোকক যি চিচিটিভি ফুটেজৰ কথা কৈছো, সেই ফুটেজত আচলতে ধৰা পৰিছে যে আৰিয়ান এজন উদণ্ড যুৱক আছিল, যিজনে দা লৈ ওচৰৰ মানুহকো খেদি যায় মাৰিবলৈ কাটিবলৈ, এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ আৰিয়ানে কেতিয়াও ভয় নকৰে।